me guys, welcome back to my new another vlog. Like it was not a so ভালে আছে তো guys আজি মই এতিয়া আছিলো ৰানিং কৰিবলৈ তো টাইম হৈছে পুৰা কাটাকাটি 5টা ঠিক আছে তো কাটাকাটি পুৰা 5টা বাজিছে এতিয়া তো ৰানিং কৰিব আহিছিলো মোৰ লগৰকেইটাক মই এনেকৈ ৰাস্তাতে পামগৈ তো মানে মোৰ কি হ'ল এইকেইদিন গোটেইকেইদিনে মই ৰানিং কৰিবলৈ গৈছোঁ তাৰপিছত ভিডিঅ' কৰিছিলোঁ ভিডিঅ'খিনি মোৰ কি হৈ থাকিলে মানে কেনেবাকৈ ভুলতে মানে ডিলিট হৈ গ'ল তো ৰিকি নাই উঠা নি ৰিকি নাই উঠা অঁ তো হেৰি তেনেকেই মানে গোটেইকেইদিনে গৈছিলোঁ ৰানিং কৰিবলৈ ডে 1 ডে 2 তেনেকৈ তো আজি হয় ডে 3 মানে কালি হ'লহেঁতেন ডে 3 কালি মানে মোৰ অকণমান গাটো বেয়া কালিৰ পৰা তো মই কালি যাব নোৱাৰিলোঁ আজিও বেয়া হয় আজি অকণমান ভাল পাইছোঁ আৰু মোৰ যোনবোৰ পুৰণা ছাবস্ক্ৰাইবাৰ তেওঁলোকে তো মোৰ মাতটো শুনি এই ধৰিব পাৰিছে নি গা বেয়া হৈ আছে ঠিক আছে তো একদম লাষ্টলৈকে চাব আশা কৰিছোঁ সকলোকে ভাল লাগিব আজি ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু বাচিলে যদি নতুন ছাবস্ক্ৰাইব কৰি দিব ব'লক আজি ব্লগটো আৰম্ভ গাইছে এতিয়া মই শ্ৰীকলহঁতৰ ঘৰ আহি পালোহি ই এতিয়ালৈকে ঘূৰি উঠাই নাই মই মাটি টানি জগাইছোঁ তো এতিয়া বাহিৰলৈ ওলাই আহিব কেতিয়া এইটো ইয়াতে মই আহিছিলোঁ আপোনাৰ ঘৰৰ পৰা ওলাই পিনি যেতিয়া ওলাই আহিছিলোঁ তেতিয়া বাজিছিলে আপোনাৰ 5টা বা 5টা তো এতিয়া হৈ গ'ল 5:20 ঠিক আছে তো মানে আমি মানে ৰানিং কৰিবলৈ তামোলচিগা ফিল্ড পোৱালৈকে আমাৰ 5:30 মান হৈ যাব 5:30 ইয়াৰ 5:35 মানে সিমানমান হৈ যাব তো মানে এইকেইদিন মই ভিডিঅ' কৰিছিলোঁ খালি কেনেকৈ মানে ডিলিট হৈ গ'ল মই নিজে মানে বুজি নাপালোঁ ৰানিঙৰ ইমান ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ তো সেয়াই আজিৰ পৰা একদম ভালকৈ ভিডিঅ' কৰিম আপোনালোকক দেখুৱাম মোৰ জাৰ্ণিটো তো একদম চাব আশা কৰিছোঁ আপোনালোক সকলোকে ভাল লাগিব তো সেয়াই এতিয়া যাম গৈ পেলানি অলপ দেৰি ৰানিং কৰিম তাৰপিছত চিট আপ মাৰিম লং জাম্প মাৰিম তাৰপিছত আমাৰ ইয়াত মানে ৰানিং চানিং চিন আপ সেইবোৰ কৰি হোৱাৰ পিছত ক্ৰিকেট খেলা হয়তো ক্ৰিকেটো খেলিম চাব ঠিক আছে তো একদম লাষ্টলৈকে বনি থাকিব তো গাইজ আমাৰ এয়া চিউকল শুই উঠি আহি গ'ল তাৰপিছত আমি এতিয়া গৈ আছোঁ তামোলচিগা ফিল্ড তেনেকৈ এই কৈছিলে এই ৰানিং কৰিমগৈ তাৰপিছত চিট আপ মাৰিম লং জাম্প মাৰিম তাৰপিছত ক্ৰিকেট খেলিম অলপ দেৰি সেয়ে একদম লাষ্টলৈকে চাব আশা কৰিছোঁ আপোনালোক সকলোকে ভাল লাগিব আজি এই ব্লগটো তো একদম লাষ্টলৈকে চাই দিব তো গাইজ আমি ৰানিং কৰিলোঁ তাৰপিছত ক্ৰিকেট চিকেট খেলিলোঁ তো ক্ৰিকেট খেলি পিনি এতিয়া আমি আহি আছোঁ ঘৰ তো সময় 8টা নে 8:30মান হ'ল মানে ৰাতি অকণমান দেৰিও হ'ব পাৰে তো সেই এতিয়া ঘৰ যাম ঘৰ গ'লে ভালকৈ মুখ হাত চুখ ধুই তাৰপিছত যাব লাগিব মোৰ চুলি কাটিলে কাৰণ চুলি বহুত দীঘল হৈ গ'ল চুলি কাটিলে আছে তো এনে এতিয়া ঘৰ গৈ ভালকৈ মুখ হাত চুখ ধুই পিনি চুলি কাটিমগৈ তো এয়া চিউকল একদম লাষ্টলৈকে চাব আজি ব্লগটো আশা কৰিছোঁ আপোনালোকৰ সকলোকে চাই নি ভালেই লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব একদম লাষ্টলৈকে বনি থাকিব একদম লাষ্টলৈকে চাব তো গাইজ অথনি মই ফিল্ডৰ পৰা আহিলোঁ তাৰপিছত মুখ হাত চুখ ভালকৈ ধুই আনি এতিয়া আহি আছিলোঁ চুলি কাটিলে তো পিছত এখন আছিলে চেলুন সেইখনত মানুহ মানে বহুত তো তাত মানে ৰৈ থকাহেঁতেন মানে বহুত দেৰি হৈ গ'ল সেইকাৰণে বেছি দেৰি নকৰিলোঁ তাত তো এই মানে আগলৈ আৰু এখন আছে তো তাত থাকিমগৈ চাব তাৰপিছত চুলি কাটি আহিছোঁ বাপৰে ধুমুহাৰ চক নাই আমি এতিয়া মানে চুলি কাটি আহিছিলোঁ এই চিউকল তাৰপিছত মই
আমি দুইটা চুলকেৰে আহিছিলোঁ পুৰা ধুমুহা বতাহ দিছে এই চাইকেলৰ চেইনো পৰি গ'ল চাইকেলৰ কোনটো তই চুলি কাটি আছিলোঁ তেতিয়া কৰি আছিলে চাগে তো বাপৰে খুব বেয়া ধুমুহা বতাহ দিছে বে এইফালে ভালকৈ বেলেগ ধুমুহা বতাহ বাঢ়িছে নো সোনকালে যাওঁ ব'ল যাওঁ চেইনডাল খুলিব লাগিব চেইনডাল খুলিব লাগিব আছে নাই ৰখি দিবা নেকি অলপ দেৰি ৰখি দিয়া ভাল হ'ব নেকি ৰখি দিয়া নেকি অলপ দেৰি ধুমুহা বতাহ বৰ যে বেলেগ ধৰণে আহি গ'ল পতককে বৰষুণ মানে বৰ বেলেগকে বৰষুণ দিব যেন আছে বৰ বেয়া হ'ল নহয় এতিয়া তোৰ একদম ৰাস্তালৈকে চাই দিব বাৰু দেই গাইছ আমি ঘৰ এতিয়া যাম মানে কেনেকৈ যাম বাৰু আপোনালোকে চাওক বেলেগকে ধুমুহা বতাহ আহিছে চেইনডাল কেনেকৈ খুলিবি এতিয়া আমি এতিয়া আহি পালোহি লাহোৱাল তো ইয়াত মই তাৰপিছত এইপিনে আকাশ আমি দুইটাই ভিডিঅ' বনাবলৈ আহিছিলোঁ তাৰপিছত ভিডিঅ' দুটামান আপলোড কৰিলেও আছে তাতে আপলোডো কৰিম তো অথনি যেনে তেনে ঘৰ পাইছোঁহি কাৰণ যি চাত মানে ধুমুহা বতাহ মাৰিলে ভাবিছিলোঁ ঘৰ পালে বৰ দিগদাৰ হৈ যাবগৈ তো লাকটো ভাল আছিলে মানে অলপ দেৰি পিছতে ৰখি গ'ল তাৰপিছত সেয়াই মানে ৰখি গ'ল কাৰণে মানে ঘৰ যাব পাৰিলোঁ নহ'লে যিটো মানে ধুমুহা বতাহ আহিছিলে অথনি মই মানে ভিডিঅ' চিডিঅ' বনাই পেলাই নি ঘৰ আহি পালোহি তো আজি যদি এই ব্লগটা মানে অকণো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ লগত তো যোৱাৰ আগতে মই সকলোকে বিহুৰ শুভেচ্ছা জনাব খুজিছোঁ কাৰণ কাইলৈ পৰা বিহু কাইলৈ হ'ল গৰু বিহু তো সকলোকে মোৰ পিনৰ পৰা এডভান্সত সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ তো বাই বাই টাটা এণ্ড চি ইউ গাইজ